পোৱা এগৰাকী মহিলা হঠাৎ নিৰুদ্দেশ হৈছে। মহিলাগৰাকীক বিচাৰি এতিয়া স্বামীয়ে হাহাকাৰ কৰি ফুৰিছে, কিন্তু জানিব পৰা মতে আচলতে মহিলাগৰাকীয়ে আধাৰ কাৰ্ড পান কাৰ্ড সহ নগদ আচলতে ৭২,০০০ টকা লৈ গৈছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি সবিশেষ এই খবৰ লৈ আহিছো। আৰু ৰিলছ বনাই ভাল পোৱা এগৰাকী মহিলা হঠাৎ নিৰুদ্দেশ হৈছে। ৰিলছ বনাই ভাল পোৱা এগৰাকী মহিলা হঠাৎ নিৰুদ্দেশ হৈছে আৰু দন্ত চিকিৎসকৰ ওচৰলৈ যাম বুলি কৈছিল মহিলাগৰাকী, কিন্তু মহিলাগৰাকী দন্ত চিকিৎসকৰ ওচৰলৈ যোৱাৰ পাছৰে পৰা নিৰুদ্দেশ হৈছে। কিন্তু জানিব পৰা মতে ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড সহ গডৰেজৰ পৰা আচলতে ৭১,৭০৫ টকা মহিলাগৰাকীয়ে লগত লৈ গৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। পুনৰলৈ কৈছো, ৰিলছ বনাই ভাল পোৱা এগৰাকী মহিলা হঠাৎ নিৰুদ্দেশ হৈছে আৰু মহিলাগৰাকীক এতিয়া স্বামীয়ে বিচাৰি হাবাথুৰি খাইছে আৰু স্বামীয়ে বিচাৰি ফুৰিছে মহিলাগৰাকীয়ে। কিন্তু মহিলাগৰাকীয়ে আচলতে শুকুৰবাৰৰ দিনটোত দন্ত চিকিৎসকৰ ওচৰলৈ যাম বুলি কৈছিল, কিন্তু দন্ত চিকিৎসকৰ ওচৰলৈ যাম বুলি কোৱা মহিলাগৰাকী আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে। আৰু ইতিমধ্যে মহিলাগৰাকীক বিচাৰি স্বামীয়ে হাবাথুৰি খাইছে। আৰু লগতে জানিব পৰা মতে মহিলাগৰাকীয়ে লগত লৈ গৈছিল ভোটাৰ কাৰ্ড লৈ গৈছিল, আধাৰ কাৰ্ড লৈ গৈছিল, লগত নগদ ৭১,৭০৫ টকা লগত লৈ গৈছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু পালহাজী বজাৰৰ দন্ত চিকিৎসকৰ কাষলৈ গৈছিল মহিলাগৰাকী। আৰু ইতিমধ্যে মহিলাগৰাকীৰ নাম মুন্নী আখতাৰ বুলি জানিব পৰা গৈছে। আৰু মুন্নী আখতাৰক বিচাৰি স্বামীয়ে এতিয়া হাহাকাৰ কৰিছে, বাৰে বাৰে ফোন কৰিছে পত্নীক, কিন্তু পত্নীয়ে ফোন ৰিচিভ নকৰে বুলি মন্তব্য কৰিছে স্বামীয়ে। আৰু লগতে পৰৱৰ্তী সময়ত পত্নীৰ মোবাইল অফ হৈ পৰিছে বুলিও এতিয়া হাহাকাৰ কৰিছে স্বামীয়ে। আৰু এইদৰে পত্নীক বিচাৰি পত্নী মুন্নী আখতাৰক বিচাৰি শ্বাহজামালে হাহাকাৰ কৰি ফুৰিছে। আৰু বৰপেটাৰ খাৰুৱাপাৰাৰ শ্বাহজামালৰ সৈতে ৭ বছৰ পূৰ্বে মুন্নী আখতাৰে বিবাহপাশত আবদ্ধ হৈছিল আৰু ২ সন্তানৰ মাতৃ বুলি ইতিমধ্যে জানিব পৰা গৈছে। আৰু এইদৰে পৰিয়ালৰ সকলোৰে পৰা এতিয়া আঁতৰি আছে মুন্নী আখতাৰ। আৰু মুন্নী আখতাৰক বিচাৰি এতিয়া পৰিয়ালৰ লোকে হাহাকাৰ কৰি ফুৰিছে আৰু সমান্তৰালকৈ স্বামীয়ে হাহাকাৰ কৰি ফুৰিছে। আৰু এতিয়া উপায়ন্তৰ হৈ আচলতে স্বামীয়ে এতিয়া বৰপেটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে। আৰু এইদৰে এতিয়া মুন্নী আখতাৰক বিচাৰি এতিয়া হাহাকাৰ কৰিছে স্বামী। আৰু এইদৰে ৰিলছ বনাই ভাল পোৱা মহিলাগৰাকী হঠাৎ নিৰুদ্দেশ হৈছে আৰু হঠাৎ নিৰুদ্দেশক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোৱে চাঞ্চল্য বিৰাজ কৰিছে। এই মুহূৰ্তত ভাষ্য আহি পৰিছে, আমি দৰ্শকলৈ মোৰ মিছেছটো 13 তাৰিখৰ পৰা ৰাতিপুৱা 9টাৰ পৰা তাৰমানে মিচিং হৈ আছে, নিৰুদ্দেশ হৈ আছে। আপোনাৰ নাম? মোৰ নাম মহম্মদ শ্বাহজামাল হক। আপোনাৰ নাম? মোৰ পত্নীৰ নাম মিছ মুন্নী আখতাৰা। কেতিয়াৰ পৰা অহা হৈছে? কালি আপোনাৰ 13 তাৰিখত ৰাতিপুৱা 9টাৰ পৰা মোটামুটি। মানে ক'ৰবাত গৈছে নে কি না সিহঁতৰ ঘৰৰ পৰা গৈছে, মানে মোক কৈছে যে ঘৰৰ পৰা ডাক্তৰ দেখাব যাব। ইয়াৰ মাহঁতৰ ঘৰৰ ওচৰত তাৰমানে কোনোবা পেহা এটা ডক্তৰ আছে, তাতে দাঁত এটা দেখাব, দাঁতত কি প্ৰব্লেম হৈছে দাঁতটো উঠাই আনিব। সেই হিচাপত তেওঁ ল'ৰা ছোৱালী থৈ অকলে গুচি গৈছে। কোনোবা লগত পলাই যোৱা বুলি বা কিবা সন্দেহ হৈছে? মোৰ তেনেকৈ সন্দেহ হোৱা নাই, মই তেনেকৈ মানে পোৱা নাই কাৰোলৈ পলাই যোৱা বুলি। কোনোবাই যদি দেখা পাইছে মোৰ মিছেছক, তো নিজৰ ভাই বা সৰু ভাই বা দাদা বুলি মই 2টা বাচ্চাৰ কাৰণে মোক খবৰটো দিব। আৰু মোৰ নাম্বাৰটো হ'ল 6001127526। মোৰ ভাইৰ লগত কোনো ধৰণৰ কোনো হাই কাজাল বা কাজিয়া চাজিয়া হোৱা নাই বা কোনো আমি তেওঁলোকে পোৱা নাই। গতিকে মই ভাইবোৰে অনুৰোধ জনাম, মোৰ ভাতিজাৰ এই মাইনাটোৰ প্ৰতি ৰাখি য'তেই তুমি থাকা তুমি আহি যোৱা। আৰু কোনোবাই যদি দেখা পাইছে তেনেহ'লে আমাৰ এই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰিব। এই দুজনৰ ল'ৰা ছোৱালীৰ মহব্বত তুমি ঘৰত গুচি আহা। আমাৰ দুখ লাগিছে, এই সৰু ছোৱালী দুটা, সৰু ল'ৰা ছোৱালী এই দুটা কেনেকৈ থাকিব মা নোহোৱাকৈ। গতিকে তুমি বৌদি য'তে নাথাকে তুমি ঘৰত আহা, নিশ্চয় আমি তোমাক গ্ৰহণ কৰিম। আমাৰ সমাজৰ মানুহে কোনো একো নকয়, তুমি ভয় নকৰিবা। বা কোনোবাই ৰাইজে যদি দেখা পাইছে আমাক জনাব, আমি নিশ্চয় সুখী হ'ম। আৰু এই দুটা ইতিম বাচ্চাৰ প্ৰতি ৰাখি আপোনালোকে আমাক জনাব। পুলিচ প্ৰশাসনক আমি জনাইছোঁ যোৱাকালি বনাইছে, তাতে পুলিচ প্ৰশাসনে কৈছে আশ্বাস দিছে এহেঁতেও খবৰ ক'ব, আমিও নিউজ দিছোঁ। গতিকে কোনোবাই যদি এই নিউজৰ দ্বাৰাই আমাৰ ভাই বোৱাৰীক দেখা পায় নিশ্চয় আমাক জনাব, আমি কণ্টেক্ট নাম্বাৰ দি দিম। এই কণ্টেক্ট নাম্বাৰত যোগাযোগ কৰি আমাক জনাব। আমি ৰাইজৰ প্ৰতি অনুৰোধ কৰিলোঁ, আপোনালোকে য'তেই চাওক
য'তেই দেখে আমাক অলপ জনাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।